চলি আছে পবিত্ৰ শাওণ মাহ আৰু এই পবিত্ৰ শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ আৰু এই দ্বিতীয়টো সোমবাৰত ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত আজি শিঙৰি গুপ্তেশ্বৰ দেৱালয়ত পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰিছেহি। মই কেমেৰা পাৰ্চন বিশ্বক দেখুৱাব অনুৰোধ কৰিছোঁ। আচলতে এয়াই হৈছে ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয়, সেই গুপ্তেশ্বৰ দেৱালয়ত আজি পুৱাৰে পৰা অগণন ভক্তই তেওঁলোকে আহি ভিৰ কৰিছে। এটা লানি নিচিঙা সোঁত এনেদৰে এই যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত পুৱাৰে পৰা এইসকল ভক্তই ভিৰ কৰিছে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এনেধৰণে এতিয়া পুৱা 3 বজাৰ পৰাই এনেধৰণে আচলতে এই মন্দিৰত তেওঁলোকে আহিছে। শিৱ বাবাৰ ওচৰত তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ আহিছে যাতে তেওঁলোকৰ মনৰ আশা পূৰ্ণ কৰে। ঠিক তেনেধৰণে ভক্তসকল ওলাই আহিছে। মই পোনে পোনে যাবলৈ বিচাৰিম। এগৰাকী লোক আছে, ভক্ত আছে। মানে কি ক'ৰ পৰা আহিছে আপুনি? মই গাধাজুলিৰ পৰা। গাধাজুলিৰ পৰা এতিয়া আহিছে? হয়। দেখা গৈছে বহুত ভক্ত নেকি আজি? হয়, ভালেই লাগিছে আহি, ভালেই লাগিছে আজি বহুত ভক্ত সমাগম হৈছে, ভালেই লাগিছে। হয়, আৰু এজন লোক আছে, মই জানিব বিচাৰিম কি ক'ব ক'ৰ পৰা আহিছে আপুনি? ঢেকীয়াজুলি একেলগতে আহিছোঁ। একেলগে আহিছে, কেনেকুৱা লাগিছে? বহুত ভাল। আজি বহুত নেকি ভক্ত বহুত নেকি? ভক্তটো বহুত। হয়, মই আকৌ আৰু এজন লোক আছে মই জানিব বিচাৰিম বলবমৰ যাত্ৰী, মই তেওঁলোককো জানিব বিচাৰিম। আমি তেজপুৰৰ পৰা আহিছোঁ, প্ৰতি বছৰে আহোঁ, ভাল লাগিছে, বহুত ভাল লাগিছে। বল বম। আজি কেনেকুৱা মানুহ ভক্ত কেনেকুৱা? আজি ভক্ত বহুত, অনেক ভক্ত, ভাল লাগিছে বহুত। বল বম। ক'ৰ পৰা আহিছে ভণ্টি আপুনি? তেজপুৰৰ পৰা। কেনেকুৱা লাগিছে? আজি ভক্ত বহুত নেকি? ভাল লাগিছে। কিয় পূজা অৰ্চনা কৰিব? মনৰ আশা পূৰ্ণ হ'ব? হ'ব। হয়, আচলতে এনেধৰণে ভক্তসকল ওলাই আহিছে পুৱাৰে পৰা। যি ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয়, সেই গুপ্তেশ্বৰ দেৱালয়ত এনেধৰণে পুৱাৰে পৰা ভিৰ কৰিছে। মই আৰু এগৰাকী বয়োজ্যেষ্ঠ লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। ক'ৰ পৰা আহিছে দাদা আপুনি? আমি দলগাঁৱৰ পৰা আহিছোঁ। দলগাঁৱৰ পৰা আহিছে? হয় হয়। কেনেকুৱা লাগিছে আহি? ভাল লাগে। এইটো যে আমাৰ সতী দেৱীৰ অংগ পতনৰ এটা হেৰি, গতিকে এইটো আমাৰ হিন্দু সনাতন ধৰ্মত প্ৰসিদ্ধ মন্দিৰ। মানে যিকোনো আমাৰ সনাতনী মানুহে এবাৰ হ'লেও আমাৰ এই গুপ্তেশ্বৰ মন্দিৰত দৰ্শন কৰিলে নিজকে কৃতাৰ্থ বুলি ভাবে। আজি দেখা গৈছে বহুত ভক্ত নেকি বাৰু? আজি মোটামুটি আছে, কিন্তু আমি এই শাওণ মাহত আজিয়ে প্ৰথম আহিছোঁ। তথাপি আহে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। এই ৰাস্তাত দেখা পাইছোঁ বহুতো হিন্দী ভাষী মানুহ আমাৰ এই অঞ্চলৰ নহয়, অনুমান এটা কৰিছোঁ। গতিকে শিৱৰ আশীৰ্বাদত সকলোৰে মংগল হওক, শিৱ বাবাই সকলোকে শান্তি প্ৰদান কৰক, ৰাইজৰ লগতে দেশৰো শান্তি হওক তাৰে কামনা কৰিলোঁ। হয়, আচলতে যি ঐতিহ্যমণ্ডিত ঢেকীয়াজুলি যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়, সেই গুপ্তেশ্বৰ দেৱালয়ত আচলতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণৰ পৰা আচলতে এই ভক্তসকল ইয়াতে সমাৱেশ ঘটে। যিহেতু এই মন্দিৰৰ এক ঐতিহ্য আছে এই গুপ্তেশ্বৰ দেৱালয়ত, আৰু এই গুপ্তেশ্বৰ দেৱালয়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই মন্দিৰলৈ শিৱ বাবাক পূজা অৰ্চনা কৰিবলৈ এনেধৰণে ভক্তসকল আহি ভিৰ কৰে। মই আকৌ এবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এনেধৰণে এতিয়া যি ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয়, এই গুপ্তেশ্বৰ দেৱালয়ত এনেদৰে ভক্ত এতিয়া আহি ভিৰ কৰিছে। পুৱা 3 বজাৰ পৰা আচলতে এনেধৰণে ভক্তসকল ওলাই আহিছে। মই ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বিচাৰিম। আচলতে এনেধৰণে এতিয়া এই যি গুপ্তেশ্বৰ দেৱালয়ত পুৱা 3 বজাৰ পৰা অগণন ভক্তই আচলতে ভিৰ কৰিছে। এক লানি নিচিঙা সোঁত কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে। এয়া যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ ভিতৰৰ যি মন্দিৰৰ ভিতৰৰ দৃশ্য। এনেধৰণে এই ভিতৰৰ যি মন্দিৰৰ ভিতৰত এনেধৰণে এতিয়া ভক্তসকলে পূজা অৰ্চনা কৰিবলৈ ওলাই আহিছে। তেওঁলোকে পূজা অৰ্চনা কৰিছে, দেখুৱাইছে কেমেৰা পাৰ্চন বিশ্বই। এয়া গুপ্তেশ্বৰ দেৱালয়ৰ দৃশ্য দেখুৱাইছে। এনেধৰণে এতিয়া অগণন ভক্ত ইয়াত ভিৰ কৰিছে। আৰু যি এই পবিত্ৰ শাওণ মাহতে আচলতে বলবম যি ভক্তসকলে এনেধৰণে শাওণ মাহত তেওঁলোকে শিৱৰ পূজা অৰ্চনা কৰে, পদযাত্ৰাৰে তেওঁলোকে বিভিন্ন শিৱ মন্দিৰলৈ তেওঁলোকে যাত্ৰা কৰে। আৰু ঠিক এনেধৰণে এই যি গুপ্তেশ্বৰ দেৱালয়লৈ আজি অগণন ভক্তৰ বা বলবম যাত্ৰীসকলৰো তেওঁলোকে আহি ভিৰ কৰিছেহি। তাৰ লগতে যি স্থানীয় যিসকল ভক্ত আছে বা অন্যান্য প্ৰান্তৰ পৰা ওলাই অহা যিসকল ভক্তই এনেধৰণে এতিয়া গুপ্তেশ্বৰ দেৱালয়ত ভিৰ কৰিছেহি। পুৱাৰ পৰাই নহয়, সন্ধিয়াৰ পৰাই যাত্ৰী আহি অগণন যাত্ৰী আহি যোৱা দেওবাৰ সন্ধিয়াৰ পৰাই
সন্ধিয়াৰ পৰা নাই, দিনৰ পৰা। নগাঁও হওক, দাৰ্জিলিং হওক, নগাঁও ওচৰ চুবুৰীয়া আশে পাশে যিমানবোৰ জাতি দিনৰ পৰা ইয়াত তেওঁলোকে ভোজন কৰি ৰাতি নিশি পালন কৰি 3টা বজাত মন্দিৰ প্ৰৱেশ কৰি জল ঢালিছে। আৰু বৰ্তমান এতিয়া লিগেল জাতিখিনি আহি আছে। এইটো শাওণৰ মাহ, ভোলেবমৰ দিন, অগণন যাত্ৰী, ভোলেবমৰ সমাগম বেছি আৰু লিগেল যাত্ৰী ধৰক 10টা বজাৰ পিছত লিগেল যাত্ৰীখিনি আহিব। সকলো জেগাৰ ভাৰতবৰ্ষৰ যিকোনো কোণৰ পৰা, অৰুণাচল হওক, নাগালেণ্ড হওক, য'ৰ পৰা যিকোনো কোণৰ পৰা ইয়াত বাবাৰ মন্দিৰৰ ওচৰলৈ আহি আছে। অৰুণাচল সকলোতো আগৰ পৰা আহি আছে। ভক্তসকলে ভিৰ কৰিছে এনেধৰণে এতিয়া তেওঁলোকে আশিক অঞ্জলি লৈছে। তেওঁলোকে এই যে যি আশিক অঞ্জলি লৈ পেলাই তেওঁলোকে মনৰ আশা পূৰ্ণ কাৰণে আচলতে ভগৱানক তেওঁলোকে প্ৰাৰ্থনা জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।